বৰপেটাৰ হাউলিত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন এটা অসমীয়া পৰিয়ালৰ সাম্প্ৰতিক সময়ৰ পংকিল ঘৃণাৰ ৰাজনীতিৰ পৰিৱেশত পৰিয়ালটোৱে দেখুৱালে এক অনন্য আদৰণীয় আৰু ইতিবাচক দৃষ্টান্ত সংখ্যালঘু অধ্যুষিত এখন গাঁৱৰ লোকসকলৰ বাবে নিজৰ ম্যাদীপট্টাৰ ভূমি দান কৰি নিৰ্মাণ কৰি দিলে পথ হাউলিৰ হেলনাৰপাম গাঁৱৰ লোকসকলৰ বাবে নিজৰ মাটিৰে এটা পথ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল সমাজকৰ্মী ডক্টৰ ভূপেন দাসে কিন্তু তেখেতৰ আকস্মিক মৃত্যুৰ পিছত পত্নী আৰু পৰিয়ালৰ লোকে সেই প্ৰতিশ্ৰুতি পূৰণ কৰি পথটো নিৰ্মাণ কৰি বৃহস্পতিবাৰে মুকলি কৰি দিয়ে নিজৰ যাতায়াতৰ বাবে এটা পথ লাভ কৰি আনন্দিত গাঁওবাসী কৃতজ্ঞতাৰ চিনস্বৰূপে তেওঁলোকে পথটো ডক্টৰ ভূপেন দাসৰ নামত নামকৰণ কৰিছে মানৱতাবাদী এজন ব্যক্তি আছিল আৰু এই মানৱতাৰ প্ৰতি যিটো দৰদ সেই উদ্দেশ্য আগত ৰাখি তেওঁৰ ইয়াতে মাটি আছিলে যিখিনি মাটি আছিলে তাৰে এটা চুক্তি হৈছিলে ৰাস্তাৰ মাটিখিনি যিটো এৰিয়া তাৰে এটা পৰ্চন ৰাস্তাৰ কাৰণে তেওঁ বিনামূলীয়া কৰি এৰি দিছে ভূপেন দাই জীৱিত থকা অৱস্থাত আমাৰ গৰীব মানুহৰ কাৰণে আমাৰ এই গাঁওখনৰ কাৰণে বহুত কিবা কিবি কাম অলৰেডি কৰি গৈছে আৰু আমাৰ কাৰণে মাটিখিনি দান কৰি যোৱা এইটো এটা আমাৰ ভগৱানৰ তৰফৰ পৰা বহুত মূল্যৱান বস্তু ২ নম্বৰ কথা ভূপেন দাৰ নামত আমি নামকৰণ কৰাৰ আগতেও প্ৰতিশ্ৰুতি আছিল আমিও আগন্তুক দিনত জীয়াই ৰাখিম বস্তুটো